2 নম্বৰ সূত্ৰটো প্ৰথম হ'ল সংযম, দ্বিতীয় কথাটো হ'ল সন্তুষ্টি। সন্তুষ্টিৰ ক্ষেত্ৰত মই ক'বলৈ পাহৰি গ'লো, বহলাই নকওঁ। যেতিয়া মহাপ্ৰভু যাবলৈ ওলাইছে তেতিয়া মহাৰীয়ে কুন্তীয়ে যেতিয়া প্ৰশ্ন প্ৰাৰ্থনা কৰিছে, সেই প্ৰাৰ্থনাত অতি স্পষ্টভাৱে কৈছে যে মোক সকলোৱে অনাথ বুলি কয়। মোৰ জন্ম হৈছিল সুৰসেনৰ বংশত, নাম আছিল তেতিয়া পৃথা। কুন্তীৰ প্ৰথম নাম আছিল পৃথা। কোনো এক মুহূৰ্তত প্ৰতিশ্ৰুতিবদ্ধ হৈ থকা মোৰ দেউতাই মোক দান দিলে, মোৰ নাম পালো কুন্তী। কুন্তী ভোজৰ মোক সমৰ্পণ কৰিলে, নাম পালো কুন্তী। তাৰ পিছত মই বিবাহ হ'ল পাণ্ডুৰ লগত। পাণ্ডু যাৰ লগত কেতিয়াও প্ৰতিগমন কৰিব নোৱাৰি, যিজন পূৰ্বে বেমাৰগ্ৰস্ত। আৰু তাৰ পিছত কোনো এক একাকী মুহূৰ্তত সেই পাণ্ডুৱেও এই পৃথিৱীৰ পৰা গুচি গ'ল। পাণ্ডু গুচি যোৱাৰ পিছত আমি দুগৰাকী পত্নীৰ এগৰাকী সতী যাব লাগিছিল। মই সতী যাবলৈ বিচাৰিছিলোঁ, মাতৃক 5টা সন্তান গতাই থৈ যাব বিচাৰিছিলোঁ। তেতিয়া সেই মুহূৰ্তত মাতৃয়ে কান্দি কান্দি ক'লে যে মোৰ সন্তান দুটা আপোনাৰে দান। মোৰ নিজস্ব প্ৰচেষ্টাই মই সন্তান লাভ কৰা নাই, মই আপোনাৰে দান। কিন্তু তথাপিতো মই ভাবোঁ এই দুটা মোৰ সন্তান, সেই 3টা আপোনাৰ সন্তান। অৰ্থাৎ আপোন পৰ ভাৱ এবেগলৈ হ'লেও মোৰ অন্তৰত আছে। আৰু 5টা পুত্ৰই কিন্তু আপোনাক একান্তৰূপে মাতৃ বুলি ভাবে। গতিকে মই এই পঞ্চপুত্ৰক জীৱনৰ উত্তৰিত শিক্ষা দিব নোৱাৰিম শুদ্ধভাৱে। সেইবাবে মই সতি যাওঁ, আপুনি 5টা সন্তানৰ দায়িত্ব লওক। ভাবি চাওক, এগৰাকী বিধৱা মাতৃয়ে কোনো এক মুহূৰ্তত কৰা সিদ্ধান্তৰ বাবে আজি আমি এই স্থানত ভাগৱত কথাক পাতিব পাৰিছোঁ যুধিষ্ঠিৰৰ যোগেদি। সেই যি কৈছে সকলোৱে মোক অনাথ বুলি কয়, কিন্তু মই কুন্তীয়ে কৈছে যে মই সদায় নাথযুক্ত, কিয়নো মই প্ৰতিটো ক্ষণত মই তোমাক স্মৰণ কৰি আছো, তুমি মোৰ কাষত আছা। গতিকে সদায় মই তুমি আছা, তুমি মোৰ নাথ হিচাপে আছা। সকলোৱে মোক কয় দুৰ্ভগীয়া বুলি, কিন্তু মই ভাবোঁ মই দুৰ্ভগীয়া সেই মুহূৰ্তত, যি মুহূৰ্তত মই তোমাক পাহৰিছোঁ সেই মুহূৰ্ততে মই দুৰ্ভগীয়া। আৰু মই আজিও এই তোমাৰ সন্মুখত কৈছোঁ, মই বিপদৰ উপৰি বিপদ বিচাৰিছোঁ। যুধিষ্ঠিৰৰ ৰাজমাতা হিচাপে মই অকণ্টকা ভাৰতৰ ৰাজমহিষী হ'ম, এই সস্বপ্ন মোৰ নাই। মই কেৱল দুখৰ উপৰি দুখ বিচাৰিছোঁ, কিয়নো দুখ থাকিলে মই তোমাক স্মৰণ কৰিম, আৰু তোমাক স্মৰণ কৰিলে তোমাক প্ৰাপ্তি হ'ম। এইটো সন্তুষ্টিৰ পৰাকাষ্ঠা। তাৰপিছত সন্তান কেনেকৈ আহে বোলে দ্বিতীয় কাহিনী আছে। তৃতীয় 7ম স্কন্ধত সংবেদনশীলতা কেনেধৰণে হ'ব লাগে, 9ম স্কন্ধত আছে ৰামৰ সম্পৰ্কে সংকল্প কেনেকুৱা হ'ব লাগে। সংকল্প হ'ব লাগে শুকদেৱৰ দৰে, সংকল্প হ'ব লাগে পৰীক্ষিতৰ দৰে, যি সংকল্পৰ যোগেদি মৃত্যুঞ্জয়ী যাত্ৰা ৰচনা কৰিব। সক্ষমতা কেনেদৰে হ'লে ভাৰত যুদ্ধত 61 সম্ৰাট হ'ব পাৰে, এয়া যুধিষ্ঠিৰৰ যোগেদি শিকিব পাৰি। আৰু সমৰ্পণ কেনেকুৱা হ'ব লাগে, ইয়াৰ একাধিক উদাহৰণ আছে। মই এটা শ্লোকেৰে সমৰ্পণৰ কথা কৈছোঁ। দ্ৰৌপদীক যেতিয়া বস্ত্ৰ হৰণ কৰিছে, দ্ৰৌপদীয়ে প্ৰথমতে এখন হাতে বস্ত্ৰ ধৰি ভগৱানক মাতি আছে, ভগৱান অহা নাই। তাৰপিছত দেখিলে মোৰ ইয়াত পঞ্চস্বামী আছে, মোৰ শহুৰসকল আছে, মোৰ ককাসকল আছে, কোনো কিন্তু আজি এই দুৰ্যোগৰ মুহূৰ্তত মোৰ হৈ থিয় হোৱা নাই। সেই মুহূৰ্তত 2খন হাত এৰি পেলাই একান্ত মনে ভগৱানক সমৰ্পণ কৈছে নৈবমে পতয়সন্তি ন পুত্ৰ ন চ বান্ধৱ ন ভাতৰ নৈব পিতা নৈব ত মধুসূদন চতুৰ্ভি কাৰণে কৃষ্ণ তয়ে ৰক্ষাস্মি নিত্যস সমন্ধাত গৌৰৱাত সখ্যাত প্ৰভুত্বই নচকে চব। মোৰ ইয়াত ভাই নাই, ভাতৃ নাই, স্বামী নাই, পিতৃ নাই, মোৰ ইয়াত কোনো নাই, মোৰ তোমাৰ বাহিৰে কোনো নাই। মই এৰি দিলোঁ, মোক উলংঘন কৰে, মোক কি কৰে ক'ব নোৱাৰো, কিন্তু মই উদ্ধ হস্তেটো কৈছোঁ কেৱল তুমি আছা আৰু তুমি মোক ৰক্ষা কৰিব লাগিব। সমন্ধাত তোমাৰ মোৰ মাজত এটা সম্বন্ধ আছে। গৌৰৱ, তুমি ঐশ্বৰ্যশালী ভগৱান, তোমাৰ গৌৰৱ আছে। সমন্ধাত গৌৰৱাত সখ্যাত, তোমাৰ মাজত সখীত্বৰ সম্পৰ্ক আছে, তোমাৰ সখীৰ পত্নী। সমন্ধাত গৌৰৱাত সখ্যাত প্ৰভুত্বেই নচকি চাব, তুমি সৰ্বসমৰ্থবান ভগৱান, তোমাৰ সকলোতে প্ৰভুত্বতা আছে। এই 4টা কাৰণতে তুমি মোক উদ্ধাৰ কৰিব লাগে। এনে সমৰ্পণ যুক্ততা থাকিলে যিকোনো ৰমণীয়ে পৰম ব্ৰহ্মৰ কৃপা লাভ কৰিব পাৰিব। ই সমৰ্পণৰ এক অন্যতম জীৱন্ত উদাহৰণ। মহাপুৰুষ শ্ৰীকৃষ্ণদেৱ যাবলৈ ওলাইছে, দ্ৰৌপদী সুভদ্ৰা আহিছে, নিজৰ ভনীয়েক সুভদ্ৰাৰ ইপিনে পুত্ৰ অভিমন্যুক বধেই হ'ল যুদ্ধত। প্ৰভুৱে আলিঙি ধৰি স্নেহৰ ভনী সুধিছে যে তই মোৰ
পৰা এই মুহূৰ্তত কি বিচাৰ ভাবিছক সুভদ্ৰাই বিচাৰিব লাগিছিল সেই মুহূৰ্তত যে মোৰ এটাই মাত্ৰ সন্তান আছিল তুমিতো চান্দিপনী ৰক্ষীক মিত্ৰপুত্ৰ আনি দিলা মোৰ এই পুত্ৰক আনি দিয়া কিন্তু সমৰ্পণ উচ্চস্তৰীয় ভগৱানৰ ভগ্নী আৰু সেইকাৰণে তেওঁ ভগৱানৰ ভগ্নী হ'ব বিচাৰে তেওঁ সিধাই কৈছে কৃষ্ণ তদীয় পদপংকজ পঞ্জনান্তে অদ্যয়েব বিশতু মানসু ৰাজহংস পান পয়ান সময় কফবাত পীতে কণ্ঠাবৰুদো বিদো স্মৰণং কুতস্তে হে কৃষ্ণ তজু পাদ পদ্ম নামঘোষাত আছে হে কৃষ্ণ তজু পাদ পদ্ম পঞ্জৰৰ ভিতৰে মূৰ মন ৰাজহংস পক্ষী থাকুক প্ৰভু সৰ্বদা প্ৰাণপয়ানৰ সময়ত কফবাতপিত্ত আদি যত কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা এতিয়াতো দূৰ কথা মোৰ শক্তি সামৰ্থ্য আছে তোমাৰ নিত্য স্মৰণ কৰিম যেতিয়া মোৰ জীৱনৰ শেষ কাল আহিব কফ বাত পিত্তই যেতিয়া মোক চেপা মাৰি ধৰিব সেই মুহূৰ্তত মই তোমাক কেনেকৈ স্মৰণ কৰিম তাৰ প্ৰভু তুমি এটা ব্যৱস্থা কৰি থৈ যোৱা সমৰ্পণ যদি এনে উচ্চস্তৰীয় হয় তেতিয়াহ'লে ভগৱানৰ ভগ্নী ৰূপেও জন্মগ্ৰহণ কৰাত কৰিব পৰা যায় ইয়াতকৈ আটাইতকৈ গুৰুত্বপূৰ্ণ মই কেইটামান কথা কৈ থৈ গৈছোঁ ইয়াৰ মাজত আছে ষষ্ঠ স্কন্ধত আছে সৰ্ববিঘ্ন নাশক বিজয় আৰোগ্য আৰু ঐশ্বৰ্য প্ৰদায়ক নাৰায়ণ কবচ কেতিয়াবা যদি সময় হয় কেতিয়াবা মই নাৰায়ণ কবচ হয় গৃহস্থী ধৰ্মক সমৃদ্ধ কৰিব পৰা সৰ্ববিঘ্ন নাশক বিজয় আৰোগ্য মই নতুন প্ৰজন্মৰ যিসকল ব্যক্তি আছে মই তেখেতসকলক কওঁ যে ভাগৱত নিজৰ ধৰ্ম ভাগৱতটো প্ৰদৰ্শনমূলক ধৰ্ম নহয় আত্মমুখী সংকীৰ্তনাই যদি ভাগৱতৰ মাজত অৱগাহন কৰে জীৱনৰ সকলো সমস্যাৰ সমাধান আছে মই তাৰ মাত্ৰ কেইটামান সমাধানৰ কথা কৈ থৈ গৈছোঁ ইয়াৰ মাজত আছে নাৰায়ণ কবচ আমি জীৱনত কি বিচাৰোঁ ঐশ্বৰ্য বিভূতি বিচাৰোঁ আমি সকলো বাধা বিঘ্নিৰ ঊৰ্ধত বিচৰণ কৰিব বিচাৰোঁ এই সকলো ঊৰ্ধত বিচৰণ কৰিব এক আমোঘ অস্ত্ৰ আছে নাৰায়ণ কবচ ষষ্ঠ স্কন্ধত আছে ইয়াৰ মাজত আছে পুংখবৰ্ণ ব্ৰত যি ব্ৰতৰ যোগেদি অদিতিয়ে 49 জন মৰুদগণক জন্ম দিছিল যি আমাৰ সকলোৰে প্ৰাণ বায়ু হিচাপে আজিও আমাক বৰ্তাই ৰাখিছে পুংখবৰ্ণ ব্ৰত আছে ই সৰ্বকামনা পূৰক ই আছে ষষ্ঠ স্কন্ধতে আছে ই সৰ্বকাম পূৰণকাৰক পুংখবৰ্ণ ব্ৰত আছে ইয়াৰ মাজত আছে দুৰ্ভাগ্য নাশক ঋণ মুক্তি আৰু শত্ৰুৰ পৰা মুক্তি প্ৰদায়ক গজেন্দ্ৰ স্তৱন ই আছে অষ্টম স্কন্ধত কেতিয়াবা পঢ়িব গজেন্দ্ৰ স্তৱন কেনেধৰণে গ্ৰাসগ্ৰস্ত হোৱাৰ পিছতো গজেন্দ্ৰই মুক্তি লাভ কৰিলে আৰু প্ৰভু ভগৱানে গজেন্দ্ৰ স্তৱৰ শেষত কৈছে যি ভক্তিভাৱে ইয়াক এই স্তৱ পাঠ কৰিব সি অনায়াসে সকলো বিপদ বিঘ্নিৰ পৰা মুক্তি হ'ব আমাৰ জীৱনৰ সাংসাৰিক জীৱনক সমৃদ্ধ কৰিব পৰা সকলো কথা ইয়াৰ মাজত আছে তাৰপিছত অভীষ্ট সন্তান প্ৰদায়ক ইয়াত পয়ুব্ৰতৰ কথা আছে দ্বিতীয় কশ্যপৰ যোগেদি যেনেকৈ যেতিয়া বলিয়ে সমগ্ৰ দেৱগণক স্বৰ্গচ্যুত কৰিলে সেই মুহূৰ্তত দেৱমাতা দ্বিতীয়ে স্বামীক কৈছে যে মোৰ পুত্ৰসকলক পুনৰ প্ৰতিষ্ঠা কৰিব পৰাকৈ বলিক পৰাক্পুত কৰিব পৰা এটি সন্তান মোক লাগে এতিয়া কৈছে যে পৰম বৈষ্ণৱ বলি ব্ৰাহ্মণ আৰু বৈষ্ণৱসকলৰ দ্বাৰা ৰক্ষিত গতিকে বলিক পৰাভূত কৰিব পৰা কোনো শক্তি এই মুহূৰ্তত নাই কিন্তু তথাপি যদি তুমি অখাদ্য সাধন কৰা যদি পবিব্ৰত কৰা এই পবিব্ৰতৰ যোগে যি পুত্ৰ জন্ম হ'ব সেই পুত্ৰই তোমাৰ অগ্ৰজ ইন্দ্ৰৰ পুনৰ স্বৰ্গ প্ৰাপ্তিৰ সহায়ক হ'ব আৰু সেই পবিব্ৰত ব্ৰত ধাৰণ কৰিয়ে দ্বিতীয় বামন ভগৱানক জন্ম দিছে অৰ্থাৎ বনুমত পুত্ৰ লাভৰ অভীষ্ট সোপান ৰূপে শ্ৰীমদ ভাগৱতৰ অষ্টম স্কন্ধত পবিব্ৰতৰ কথা আছে ইয়াৰ উপৰিও আছে পেটত্ব বিমুক্তি প্ৰদায়ক সকলো আমি ধুন্দুকাৰীৰ কথা জানো আৰু জীৱনৰ সমৃদ্ধ ভক্তি মাৰ্গক সমৃদ্ধ কৰিব পৰা ভক্তি জ্ঞান বৈৰাগ্য ভক্তিৰ দুই পুত্ৰ জ্ঞান বৈৰাগ্যক উজ্জীৱিত কৰিবৰ বাবে চতুষ্চনকে কৰা ভাগৱতৰ কথা আছে সমগ্ৰ সাংসাৰিক জীৱনৰ পৰিত্ৰাণৰ সোপান এই ভাগৱতৰ মাজত আছে সেয়ে মই ভাবোঁ নতুন প্ৰজন্মই ভাগৱতৰ ওপৰত কিছু অনুপ্ৰৱেশ কৰাৰ
ক্ষণ আহি পৰিছে। চক সমাজখন বিচৰিত হৈ গৈছে। আজিকালি চাব অপ্ৰয়াস মন্তব্যকৰণৰ যোগেদি নতুন প্ৰজন্ম বহুধা ধাবিত হৈছে। আজি চাব সন্মুখত থাকি এষাৰ কথা নকোৱা এটা ল'ৰাই ছ'চিয়েল মিডিয়াত বা যিকোনো সামাজিক মাধ্যমত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কি কৰিব লাগে তাৰ উপদেশ দিয়ে। কোনোবা এজনৰ অভাৱগ্ৰস্ত হৈ কেতিয়াবা চৌৰ্য কাৰ্য কৰিছে, কোনোবাই চুৰ কৰা মহাপাপ, মই তাক সমৰ্থন নকৰোঁ। কিন্তু সেই অভাৱগ্ৰস্ত চুৰজনক শাসনৰ বাঘজৰী হাতত তুলি নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰা কোনো গুণেই বাঞ্ছনীয় নহয়। আৰু এইবিলাক আসুৰিক তৃপ্তি ক্ৰমান্বয়ে উদ্ভাৱিত হৈছে। আৰু এনে আসুৰিক প্ৰৱণতাৰ পৰা এটা শুদ্ধ সত্য পথৰ সন্ধান দিবৰ পৰা অদ্বিতীয় সোপান হ'ল শ্ৰীমদ ভাগৱত পুৰাণ। ইয়াৰ প্ৰত্যেক শ্লোকে শ্লোকে ৰস আছে, প্ৰত্যেক শ্লোকে শ্লোকে এটা শাশ্বত জীৱন গাথাৰ সোপান আছে। মই ভাবোঁ নতুন প্ৰজন্মই ভাগৱতক নতুন দৃষ্টিকোণেৰে আদৰি ল'লে আমাৰ সমাজ ব্যৱস্থা, আমাৰ সামগ্ৰিক ৰাষ্ট্ৰীয় ব্যৱস্থা উজ্জীৱিত হ'ব। এনে শুভ কামনাৰে জ্ঞাত অজ্ঞাত দুই চাৰিটা কথাৰে মোৰ ওপৰত ন্যস্ত কৰা দায়িত্ব সমাপন কৰিছোঁ। ময়ো যোৰহাট পাবগৈ লাগিব। যদি ভৱিষ্যতে কেতিয়াবা সময় সুবিধা মিলে আকৌ আহিম, পুনৰ ব্যাখ্যা কৰিম। মই বিষয় অনুক্ৰমিক ভাগৱতৰ মাজত অৱগ্ৰহণ নকৰিলোঁ, এইকাৰণে নকৰিলোঁ কাৰণ ইতিমধ্যে দশমৰ মধ্যম ভাগত উপস্থিত হৈছে, বাল লীলা সম্পূৰ্ণ হৈছে। এই মহাপ্ৰভুৱে এই বাল লীলা তিনিটা ৰূপতে কৰিছে। সচ্চিদানন্দ ৰূপায় বিশ্ব উৎপত্তি আদি হেতুবে তাপত্ৰয় বিনাশায় শ্ৰীকৃষ্ণং বয়ং নম। প্ৰভুৱে আদি দশম, মধ্য দশম, শেষ দশম, এই তিনিটাৰ সচ্চিদানন্দ ৰূপায় বিশ্ব উৎপত্তি আদি হেতুবে তাপত্ৰয় বিনাশায় শ্ৰীকৃষ্ণং বয়ং নম। সচ্চিদ আনন্দ, প্ৰেমঘন, প্ৰতাপঘন, প্ৰজ্ঞাঘন। চাবচোন মহাপ্ৰভু শ্ৰীকৃষ্ণদেৱৰ তিনিটা লীলাই, প্ৰেমঘন, প্ৰতাপঘন, প্ৰজ্ঞাঘন। এই তিনিটা লীলাৰে তেওঁ পৃথিৱীত ধৰাধাম লীলা কৰিছে। এই তিনিটা লীলাই আমাৰ তিনিটা নাশ কৰিছে তেওঁৰ শ্ৰৱণ কীৰ্তনে। আমি কায়িক, বাচিক, মানসিক তিনিভাৱে পাপ কৰোঁ। বেয়া কথা কওঁ, সি এটা পাপ হয়। বেয়া কাম কৰোঁ, সেইটো এটা পাপ হয়। মনেৰে বেয়া কাম, পৰৰ অহিত চিন্তা কৰোঁ, সেইটো এটা পাপ হয়। তিনিটাৰ উপায় পাওঁ, মুখেৰে, ইন্দ্ৰিয়ৰে আৰু মনেৰে। এই তিনিটা পাপে আমাক তিনিটা পথ দগ্ধ কৰে, আধ্যাত্মিক, আধিদৈৱিক, আধিভৌতিক। এই তিনিটা তাপেই, তিনি পাপ তিনি তাপ, আধ্যাত্মিক, আধিদৈৱিক, আধিভৌতিক। এই তিনি তাপৰ পৰা পৰিত্ৰাণ দিব পৰা একমাত্ৰ গাথা হ'ল সচ্চিদানন্দ স্বৰূপ প্ৰেমঘন, প্ৰতাপঘন, প্ৰজ্ঞাঘন প্ৰভুৰ দিব্য লীলা। গুষ্ঠ লীলাত প্ৰভুৱে প্ৰেমঘন মূৰ্তি। চাবচোন ৰাস ক্ৰিয়া কৰি কংস বধলৈকে প্ৰভুৱে চেণ্ডেলো পিন্ধা, জোতা চেণ্ডেলো পিন্ধা নাই, চিলাই কৰা কাপোৰ পিন্ধা নাই, অস্ত্ৰ ধৰা নাই, এইবিলাক কাম কৰা নাই। কেশ মৰ্দন, চুলি কটা নাই, সোণৰ অলংকাৰ পিন্ধা নাই, এইকেইটা কাম কৰা নাই। এই পাঁচটা কাম কৰা নাছিল। কি কাৰণে কৰা নাছিল? সমনীয়াখিনিয়ে যাতে তেখেতক বেলেগ বুলি নাভাবে। ইয়াত যিজন মানুহৰ অত্যাধিক সাজ সজ্জাৰ মাজত পৰিৱৰ্তন আছে, সেই মানুহজনক প্ৰত্যেকে বেলেগ দৃষ্টিয়ে চায়, যাতে প্ৰভুৱে কোনো কাৰণতে তেখেতৰ অনুচৰসকল, তেখেতৰ সংগীসকলৰ ভাৱ যাতে বিচৰিত নহওক তেওঁৰ পৰা। সেইবাবে এই পাঁচটা কাম কৰা নাই। কেৱল প্ৰেমৰ মধুৰ মূৰ্তি ৰূপে তেখেতে কৰ্ম সম্পাদন কৰিছে। তাৰপিছত কংস বধ কৰাৰ পিছতে প্ৰভুৱে শিক্ষা গ্ৰহণৰ কাৰণে চান্দিপনী আশ্ৰমলৈ গৈ 64 দিনত 64 কলা শিকি তাৰপিছত মথুৰালৈ প্ৰত্যাগমন কৰিছে। তাত কংসবধৰ পিছত জৰাসন্ধৰ অত্যাচাৰৰ বাবে প্ৰভুৱে তাত নাথাকি কেৱল মাত্ৰ যুদ্ধৰ যোগেদি পদাতিক বা অন্যান্য সৈন্যক্ষয় ৰোধ কৰিবৰ বাবে দ্বাৰকালৈ গুচি গৈছে। দ্বাৰকাৰ পৰা তেওঁ প্ৰতাপঘন, শৌৰ্য বীৰ্যশালী।